বৰাকত বিজেপিৰ ৰণদংকা কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আজি দ্বিতীয় তথা অন্তিম দিন 2021 চনৰ বিধানসভা নিৰ্বাচনত মিছন 100+ বাবে ৰণকৌশল প্ৰস্তুত বিজেপিৰ আৰু আজি উপস্থিত থাকিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰাকত এবাৰ বিজেপিৰ ৰণদংকা কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আজি দ্বিতীয়টো তথা অন্তিমটো দিন 2021 চনৰ বিধানসভা নিৰ্বাচনত মিছন 100+ৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে আৰু আজি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুহেজাৰ 21ৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে আজি কৰিমগঞ্জত অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যনিৰ্বাহকৰ অন্তিমটো দিন আৰু এই সন্দৰ্ভত অধিক জানিবলৈ মুহূৰ্তত আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক অসীম দেৱৰ সৈতে অসীম আজি যি কাৰ্যনিৰ্বাহক সভা আজি দ্বিতীয়টো তথা অন্তিমটো দিন আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আমি অধিক খবৰ আপোনাৰ পৰা ল'ব বিচাৰিম হয় নিশ্চয়কৈ বিজেপিৰ যে দুদিনব্যাপী বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সভা আছিল আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে আজি যিহেতু হিমন্ত বিশ্ব শৰ্মা আহিব ইয়াতে বিজেপি কৰ্মীসকলৰ মাজতে উখল মাখল পৰিৱেশ হৈছে কিয়নো বিজেপিৰ 2021ৰ যি নিৰ্বাচনী বিধানসভা নিৰ্বাচনী সেই বিধানসভা নিৰ্বাচনৰ 100+ৰ যি সপোন সেই সপোন বাস্তৱায়ন কৰাৰ কাৰণে ইয়াতে বিজেপিৰ কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় সভা কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াতে আহি উপস্থিত হৈছে আৰু তেওঁ বিজেপি কৰ্মীসকলক যে আগন্তুক দিনক বিজেপিৰ যি মিছন 100+ সেই মিছন 100+ বাস্তৱায়ন কৰাৰ কাৰণে কেনেদৰে কি কৰিব সকলো দিহা পৰামৰ্শ তেওঁ আগবঢ়াইছে বিজেপিৰ যিসকল কৰ্মীসকল আছে তেওঁলোকক ৰাইজৰ ঘৰত গৈ বিজেপিৰ যি কাম কাজ আছে সেই কাম কাজৰ খতিয়ান তুলি ধৰিবলৈ তেওঁ সকলোক আহ্বান জনাইছে ক'ব গ'লে বিজেপিৰ যে তাৰকাসকলৰ যি হাত সকলো কেবিনেটৰ প্ৰায় সকলো মন্ত্ৰী বিধায়ক সকলো আহি উপস্থিত হৈছে আৰু আজি যেহেতু দ্বিতীয় দিন আৰু সেই দ্বিতীয় দিনত মুখ্য আকৰ্ষণ আছিলে অৰ্থ আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা আজি ইয়াতে হেলিকপ্টাৰ যোগে কৰিমগঞ্জত আহি উপস্থিত হ'ব আৰু তেওঁ এই আজিৰ দিনৰ যি সামৰণি ভাষণ এই সামৰণি ভাষণ প্ৰদান কৰিব ক'ব গ'লে বিজেপিৰ কৰ্মীসকলৰ মাজত উৎফুল্লিত সকলো হৈ উঠিছে কিয়নো বিজেপিৰ যিসকল নেতা কৰ্মীসকল আছে আৰু আজি অৰ্থমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাতে আহি উপস্থিত হ'ব আৰু তেওঁ অহা নিৰ্বাচনৰ বাবে দিহা পৰামৰ্শ সেই দিহা পৰামৰ্শ আগবঢ়াব এইখিনি দি এটা কথা ক'ব খুজিছোঁ যে ইয়াতে বৰাক উপত্যকাত বিজেপি 15টাকৈ আসন আছে আৰু ক'ব গ'লে যিহেতু AUDF এবং কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা যায় এইখন বৰাক উপত্যকা আৰু অহা নিৰ্বাচনৰ বাবে যে 12টাকৈ আসন বিজেপিয়ে কেনেদৰে লাভ কৰিব ইয়াৰ বাবেও কিন্তু ইয়াতে জোৰ চৰ্চা চলিছে কেইবাবাৰো ইয়াতে মিটিং অনুষ্ঠিত কৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইয়াতে 10 দিন বাহৰ পাতি আছে আৰু তেওঁ 10টাকৈ ইয়াতে মিটিং পাতিছে যে বৰাকৰ যিসকল সিট আছে সেইসকল সিট কিছুমান যিহেতু AUDF এবং কংগ্ৰেছৰ দখলত আছে সেইসকল সিট পুনৰুদ্ধাৰ কৰাৰ বাবে সকলোৱে যুঁজা চলাইছে আৰু আজি যেহেতু স্বাস্থ্যমন্ত্ৰী আহিব এটা গুৰুত্বপূৰ্ণ দিন সকলৰ বিজেপি নেতা কৰ্মীসকলৰ বাবে কাৰণ বৰাকৰ পৰা বিজেপিৰ উত্থান হৈছিল অসমত আৰু সকলোৱে এই যে সিট আছিল এই সকলো সিট যাতে অহা নিৰ্বাচনত বিজেপিয়ে পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে কিন্তু আজিৰ পৰাই তেওঁলোকৰ যে যুদ্ধংদেহী মনোভাৱ এয়া আৰম্ভ হ'ব অসীম মন্ত্ৰীগৰাকী কিমান সময়ত উপস্থিত হ'ব সভা কিমান সময়ত আৰম্ভ হ'ব এই সন্দৰ্ভত কি খবৰ আছে হয় আমাক যিসকল কৰ্মকৰ্তাসকল আছে তেওঁলোকে জানিব দিয়া মতে দিনৰ পৰা 11মান বজাত তেওঁ হেলিকপ্টাৰ যোগে কৰিমগঞ্জত আহিব আৰু ইয়াৰ পৰা কৰিমগঞ্জৰ নীলমণি স্কুলৰ খেলপথাৰত তেওঁ হেলিকপ্টাৰ যোগে ইয়াত আহিব আৰু তাৰ পৰা এইখন কৰিমগঞ্জ চৰকাৰী স্কুলৰ খেলপথাৰ যিখন খেলপথাৰত অস্থায়ী মঞ্চ গঢ়ি তোলা হৈছে এইখন অস্থায়ী মঞ্চত য'ত বিজেপিৰ কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈ আছে সেইখন সভাত আহি তেওঁ ইয়াতে ভাষণ প্ৰদান কৰিব আৰু আজি বিজেপিৰ বৈজয়ন্ত পাণ্ডাকে ধৰি আন যিসকল আছে তেওঁলোকেও ভাষণ প্ৰদান কৰিব আৰু ইয়াত ভাষণ প্ৰদান কৰি কৰিমগঞ্জৰ যি চৰকাৰী স্কুলৰ খেলপথাৰ আছে সেই খেলপথাৰৰ অস্থায়ী মঞ্চত বিজেপি কৰ্মী আৰু যিসকল নেতা আছে তেওঁলোকক উদ্বুদ্ধ কৰাৰ কাৰণে সামৰণি ভাষণ অনুষ্ঠানত ভাগ ল'ব অৰ্থমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
জনাইছোঁ পৰৱৰ্তী সময়ত অধিক খবৰৰ বাবে আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ইপিনে কেন্দ্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব বিজেপিৰ নিৰ্বাচনৰ প্ৰাৰ্থী কৰিমগঞ্জত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে বহুকেইজন নেতাকৰ্মীয়ে ব্যক্তি নহয় দলৰ স্বাৰ্থতে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ পাছল পালেহি কেইটামান কথা খোলাখুলিকে কওঁ একোটা সমষ্টিত কেইবাজনীও টিকেট বিচৰাৰ কাম আৰম্ভ কৰিছে স্বাভাৱিক কথা সেইটো টিকেট বিচৰাটো ভুল হ'ব নোৱাৰে কিন্তু এটা কথা মনত ৰাখিব যিকোনো এজনে টিকেট পাব গতিকে আপোনালোকে পৰিৱেশটো বিজেপি পক্ষত ৰাখিব অৰ্থাৎ আপোনালোকে পাৰ্টিটোক ভাল পায় পাৰ্টিৰ হৈ আপোনালোকে কাম কৰিছে পাৰ্টিৰ হৈ কাম কৰিব লাগিব কাৰণ সেই কথাটো আপোনালোকে মনত ৰাখি এই ক্ষেত্ৰত আপোনালোকে অগ্ৰণৰ হক মোৰ বেয়া পাব লগা নাই কিন্তু এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত আত্মসন্মানৰ প্ৰশ্ন হিচাপে নল'ব আত্মসন্মানৰ প্ৰশ্ন হিচাপে কেতিয়াও নল'ব তেতিয়া আপোনালোকে হতাশ হ'ব টিকেটটো নাপালে তেতিয়া হতাশ হ'ব যেতিয়া আত্মসন্মানৰ প্ৰশ্ন হিচাপে ল'ব